ফাৰ্মত মাখি বেছি হ'লে মই কি কৰোঁ চাওক, এইটো দেখিছে একতাৰা বুলি কয়, চাই লওক ভালদৰে, ACTAR একতাৰা। এই যিটো স্প্ৰে 5 গ্ৰামৰ থাকে এইটো এটা পেকেট, এই পেকেটটোৰ দাম হৈছে আপোনাৰ 30 টকা। আৰু এইটো আপুনি 6 লিটাৰ পানীৰ লগত সেই 5 গ্ৰামটো মিলাই মাখিজনী গাত যদি স্প্ৰে কৰি দিয়ে, মাখিজনী আপোনাৰ 5 মিনিটৰ ভিতৰতে মৰি যায়, উঠি যাব নোৱাৰে আৰু। তো তেনেকৈ ফাৰ্মৰ ভিতৰত বা বাহিৰত য'তেই নাথাকক, আপোনাৰ ঘৰতো যদি মাখি থাকে আপুনি এইটো দি কিনি মাৰিব পাৰে, কিন্তু মাখিজনী গাত পৰিলেহে মৰিব। আৰু মই তেনেকৈ ইউজ কৰি আছোঁ, সপ্তাহত এবাৰ হ'লেও মানে ইউজ কৰি দিওঁ আৰু মাখি বেছি হ'লে। তো তেনেকৈ এতিয়া যিহেতু ছিজনটো হৈছে মাখিৰ ছিজন, এইটো চ'ত বহাগ ইয়ালৈকে একদম খুব বেছি মাখি ওলাব। ফাগুনৰ শেষ হ'ব হৈছে বা ফাগুন হৈ আছে, তো সেই গতিকে যিহেতু লাহেকৈ গৰমলৈ আহিছে মাখি খুব ওলাব। তো সেইকাৰণে আপোনালোকে যদি মাখিৰ কাৰণে ইউজ কৰে এইটো কৰিব পাৰে। আৰু যদি ইয়াতকৈ ভাল আছে, মই কিন্তু আজিলৈকে এইটোৱেই ইউজ কৰি আছোঁ, কিন্তু বহুতে হয়তো ইয়াতকৈ ভাল ইউজ কৰিব পাৰে বা ডাইৰেক্টলি মাখিটো আহি কিনি মৰা এনেকুৱাও সুবিধা থাকিব পাৰে। তো তেনেকুৱা যদি কাৰোবাৰ ওচৰত আছে, ইউজ কৰিছে, তো অনুগ্ৰহ কৰি মোক জনাব বুলি মই আশা কৰিছোঁ, কমেণ্টত জনাব। ময়ো নিশ্চয় চেষ্টা কৰিম তেনেকুৱা এটা ইউজ কৰিবলৈ, ইয়াতকৈ ভাল এটা।